নমস্কাৰ, মই জয়ন্তপ্ন সকলোকে মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আমি আজি নৱবৰ্ষৰ কাৰ্যসূচী গীৰ্জাত ৰখা হৈছে, তালৈ আমি ওলাই গৈছোঁ। আৰু মোৰ লগত এয়া ৰিয়া, হাই কৰি দে। সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ এই নতুন বছৰে সকলোৰ বাবে এক আনন্দৰ, শান্তি আৰু নতুন এক আশাৰ বতৰা কঢ়িয়াই আনক। এই আমি চবেই গৈ আছোঁ আৰু বাচ্চা পাৰ্টি লগতে সাদৃশ্যেৰে বাপ্তিস্মা পাই তেওঁ সম্পূৰ্ণকৈ নিজক মই তেওঁৰ মণ্ডলীৰ উপভাষা শেষৰ পিছতে মোৰ কীবৰ্ড ঘৰত থৈ আহিবৰ কাৰণে আহিলোঁ। আৰু এয়া মোৰ লগত প্ৰাঞ্জল ভাই আৰু তেওঁৰ লগতে পুনৰ আমি গীৰ্জালৈ গ'লোঁ, যিহেতু ইয়াৰ পিছতে বিশেষ আকৰ্ষণীয় কাৰ্যসূচীসমূহ আছে। সেই সকলো আপোনালোকক দেখাই যাম। 2026 চনৰ 1 জানুৱাৰী প্ৰথম দিন। আৰু আজি প্ৰথম দিনৰ কাৰ্যসূচীত আমাৰ মণ্ডলীত ছুটিৰ পিছত খেল ধেমালিৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছিলে। আৰু সেই খেল ধেমালিৰ কিছু দৃশ্যসমূহ আপোনালোকক মই দেখাই যাম। আমি কেনেদৰে এই দিনটো পাৰ কৰিলোঁ, আশা কৰিছোঁ আপোনালোক সকলোৱে শেষলৈকে চাব। আৰু ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে ভিডিঅ'টি, আপোনালোকে শেষলৈকে চাই থাকিব। কিছুমান ব্যক্তিসকলৰ মন্তব্য আপোনালোকৰ আগত দাঙি ধৰিম। আৰু এনেদৰেই আমি আজিৰ দিনটো আমি অতিবাহিত কৰিলোঁ। প্ৰথমতে আমি প্ৰভুক আগস্থান দিলোঁ, ৰাতিপুৱা গীৰ্জা কৰিলোঁ, প্ৰাৰ্থনা কৰিলোঁ যাতে গোটেই বছৰটি ভাল হয় তাৰ কাৰণে। আৰু ইয়াৰ পিছতেই আজি নতুন বছৰৰ প্ৰথম দিনটোত আনন্দ উল্লাসেৰে আমি পাৰ কৰিবৰ কাৰণে আমি কিছু আকৰ্ষণীয় কাৰ্যসূচী আয়োজন কৰিছিলোঁ। আৰু অকল আকৰ্ষণীয় কাৰ্যসূচীয়ে নহয়, খোৱা বোৱাৰো ব্যৱস্থা কৰা হৈছে। আপোনালোকক সকলোখিনি দেখাই যাম। আশা কৰিছোঁ শেষলৈকে ভিডিঅ'টি চাই থাকিব। মহিলাসকলৰ দৌৰ প্ৰতিযোগিতা, মহিলাসকলে ইতিমধ্যে সম্পূৰ্ণভাৱে সাজু হৈ গৈ আছে। আৰু মহিলাসকলৰ দৌৰ প্ৰতিযোগিতা সমাপ্ত হোৱাৰ লগে লগে আমি পুৰুষৰ দৌৰ প্ৰতিযোগিতা আৰম্ভ কৰিম। আৰু এই যিসকলে খেলিবৰ কাৰণে দৌৰিবৰ কাৰণে ইচ্ছা কৰিছে তেখেতসকলেও সম্পূৰ্ণভাৱে সাজু হৈ महिला सब बहुत जोर कूदे थे, बहुत जोर बहुत स्पीड कूदा है। और इस समय में जितना स्पीड कूद के पहुंच गए और एक जन के देखाते जे कोनो वस्तु ले जाते रकम। और पहुंचते पहुंचते महिला पुरुष और महिला किंतु ग्रुप में 10 जने हो पारबेन। वयोज्येष्ठ सबके दौड़ प्रतियोगिता आधा फील्ड को देख लगी। পুৰুষ হ'ব লাগিব, যুৱক নহয়। কোনোবা যদি যুৱক আছে তাক সাইড কৰিব, পুৰুষসকলক হ'ব লাগিব। খেলৰ বাবে নিজৰ নিজৰ দল প্ৰস্তুত কৰক, নাম ঠিক কৰক। महिला खेल में एक ग्रुप में 10 जन हो पारोला। और 10 जन के भीतर में निज निजर ग्रुप से जल्दी जल्दी से बनाओ। एक कूदा कूदी शेष होते होते रस्सी टनाटनी खेल आरंभ हो स्टार्ट हो जाए लगे। के नाम लेवल बेसी दिन नहीं हो हैं और ये सब এখন তকলে কুইট কে আহেন। আর এই সব পুরস্কারটা দেখাতে हमने অনুরোধ জানাচ্ছি। हमने অনুরোধ জানাতে লাইন লাগে খুব হয়। আৰু এইফালে গিফ্টখিনি থোৱা আছে, যোনে জিকিছে একেবাৰে দিয়া হৈ আছে। সুনীল দাসে নিউ ইয়েৰত কিবা যদি মেছেজ দিবলৈ বিচাৰে, সকলোকে হেপী নিউ ইয়েৰ। আৰু এইটো বছৰ সকলোৰ বাবে আনন্দৰ হওক, প্ৰেমৰ হওক। এটাই কথা কম, ভয়েৰে এই বছৰটো পাৰ কৰিব নালাগে, কিন্তু বিশ্বাসেৰে পাৰ কৰিব লাগে। रस्सी टनाटनी खेल महिला और पुरुष 2टा भाग में हो।
একটা 10টা 10 बड़ा होने के बाद देखना ये वीडियो। ग्रुप बनाने के लगे युवक सब भी युवक दल अगला तगड़ा भेजे से वहां रेडी हो के रहा रस्सी बनाने खेल के रास्ते मिटाटा पतला हो পুরা জুজা চলাই আছে দেখিবলৈ পাইছো আমি ঠিক আছে পেনখনতে আৰু আমি দেখব যে বহুত ভাল চাই এই আমাৰ এবিন দা নতুন বছৰ উপলক্ষে কিবা যদি ক'বলৈ বিচাৰে একবাৰ 1 তাৰিখ में দেখলে সদন আজি আমার এক বছর में एक পিছতে এই আমার মন্ডলী হয় 5 মিনিট দেখলে আৰু চান্স খেল আছে আমি আয়োজন করেছো আৰু हमने দৌড় প্রতিযোগিতা মহিলা আর সব भी অনুরোধ জানাচ্ছি যে মহিলা সব भी তোনে নিজে নিজে রেডি হয়ে আর রসি টানা কিतना শক্তি মন্ডলী হয় এই কারণে আমার খেল ইতিহাস আর চলি হলে আছে আর ইয়ার মধ্যে ঈশ্বরের 10 জন মহিমা আর হোক 10 জন গৌরব হোক সাথে তার কামনা 10টা করকে অনুরোধ জানাতে আর পুরুষ সব মানে যে সব নাকি রসি টানা খেল में এই আমাৰ জাৰবিয়াম বাগ নতুন ইউটিউবত পাতনি মেলিছে কিবা ক'বলৈ বিচাৰিছা নেকি? প্ৰথমতে আপোনালোকক হেপী নিউ ইয়েৰ জনাইছোঁ। নতুন বছৰত আপোনালোকক ঈশ্বৰে আশীৰ্বাদ কৰক। আৰু মই বহুত দিনৰ পৰা বেমাৰ হৈ আছিলোঁ আৰু এতিয়া ভাল হৈছোঁ আৰু আজি ঈশ্বৰৰ আশীৰ্বাদেৰে মই গীৰ্জাত আহিব পাৰিলোঁ। আৰু আজি এতিয়া নাই হয়, কৰি আছোঁ। নাই হয়। আমাৰ মণ্ডলীয়ে বাকি গিলা পিছবা যান আমাদের কাৰ্যসূচী থৈছে তাতে ষ্টাৰ্টে নাই হয়। enjoy কৰি আছোঁ। ইমানেই কৈছোঁ। এখেত আমাৰ মণ্ডলীৰ পালক মহোদয় তো আমাৰ এই নতুন বছৰৰ পুৰুষসকলৰ দৌৰ হ'ব প্ৰতিযোগিতা কিয়নো তেখেত যদি কিবা মেছেজ দিবলৈ বিচাৰে বা কিবা যদি এই সময়ত জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। সফল হ'ব পৰা নাই কিবা ভাবিছে নেকি? কিছুমানে সম্পূৰ্ণভাৱে প্ৰস্তুত হৈ আহিছে আগতীয়াকৈ ওলাই যায় সকলোকে আৰু ধন্যবাদ জ্ঞাপন যিসকলে কৰিছোঁ লগতে গোটেই ভাবিছিলে মই আজি দৌৰিম বুলি আৰু তেখেতসকলে পিছুৱাই গৈ আছে শুভেচ্ছা আৰু তেওঁলোক জ্ঞাপন বিচাৰক কৰিছোঁ আৰু যে আমি পানী যিসকলে খেল পৰিচালক আছে তেখেতসকলে একেলগে দৌৰাই দিবৰ কাৰণে অনুৰোধ জনাইছে ৰাতিপুৱাৰ পৰা এই সময়লৈকে আমি কৰিলোঁ আৰু এতিয়া আমাৰ খেল ধেমালি চলি আছে আৰু খেল ধেমালিত আমি পুৰুষ মহিলা যুৱক যুৱতী সকলো কাৰণে আমি খেল ধেমালি আমি আৰম্ভ কৰিছোঁ আৰু সকলোৱে আমি ফূৰ্তি কৰিছোঁ 1 তাৰিখ আমি যি নেকি 1 তাৰিখ পাইছোঁ আৰু এই তাৰিখটো আমি এসময়তে আমি দেখিবলৈ পাইছোঁ ফূৰ্তি কৰিছোঁ। পুৰুষসকলৰ দৌৰ প্ৰতিযোগিতা আৰু আমি আৰু যি খুব সুন্দৰকৈ দৌৰিছে আৰু একদম পাতলা মানুহ বহুত দৌৰি পেলাই আহিছে আৰু তেখেতে বহুত প্ৰথম স্থান লাভ কৰিছে আৰু প্ৰথম দ্বিতীয় আৰু নোৱাৰিলে তেখেতসকলে এতিয়া পিছুৱাই আৰু ইতিমধ্যে ৰছী টনা প্ৰতিযোগিতা হ'ব। আপোনালোকে হয়তো দেখাৰ ৰাত এয়া প্ৰস্তুতি চলাই থকা হৈ আছে। ৰছীসমূহ ব্যৱস্থা কৰা হৈছে আৰু মণ্ডলীৰ যি মহিলাসকলে দল প্ৰস্তুত হৈছে ইতিমধ্যে খেলিবৰ। এইফালে আছে কোন বস্তি? কেইজনী কোন বস্তি হয়? হয় নিজৰ দল সাজু কৰিব মুণ্ডা বস্তি হয়। এই বাঁধলটা যদি উঠে পার হয়ে গেলে ঠিক আছে এই টানলটা উঠে টাইমকে পার করে দিলে ভালো ঠিক আছে আৰু এইফালে দুটি দল হৈছে। अपन अपन साइड में यदि क्या करो अहम सपोर्ट लगाओ सपोर्टर दो देखा दो जोरदार से ये सब আৰু এইটো দলে বিজয় হৈছে। शक्ति देखा के लिए करना बस बस আৰু এই সময়ত হৈ আছে ছোৱালীসকলৰ বাবে ৰছী টনা प्रतियोगिता। युवती युवती के जगह में खाली है युवती यदि क्या वहाँ खाली खेलने घंटे और लगे আৰু এই সময়ত खेल पुरुष साइड में देखे ছোৱালী হ'ল, ল'ৰা হ'ল, মহিলা হ'ল আৰু এই সময়ত পুৰুষসকলৰ বাবে ৰছী টনা প্ৰতিযোগিতা হৈ আছে। আৰম্ভ হ'ব এতিয়া। एक साइड में 20 जन है और एक साइड में मात्र 3 जन है আপোনালোকক 3 जन के जगह में यदि कोई सहाय करे खुदेला तो समय देवल जात है ये 3 जन के सहाय कर दे और लगे
और देखेंगे पाप हो एक्साइटमेंट এটা কোন বস্তি কে লাগা কোন বস্তি আমরা পারবোই নাই জন পারবা পারবা একদম কোন বস্তি কে লাগা কোন বস্তি আমরা নতুন বস্তিকা ও পাইলেন এদিকে আরো ভাগনাকে আৰু এই সময়ত খেলৰ পিছতে লঘু আহাৰৰ কাৰণে খিচিৰি দিয়া হৈছে যিমানে পুৰুষ মহিলা ল'ৰা ছোৱালী সকলোৰ কাৰণে ব্যৱস্থা কৰা হৈছিলে আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে আৰু এই প্ৰথম দিনটোতে আনন্দ উল্লাসেৰে এই দিনটোক অতিবাহিত কৰিবৰ কাৰণে আমি এইখিনি প্ৰস্তুতি চলাই আছো আৰু এয়া দেখিবলৈ পাইছে খিচিৰি আৰু এয়া আচাৰ এয়া আমাৰ মণ্ডলীৰ বালকৰ মিছেছ হয় তেখেতে বিতৰণ কৰি আছে এইফালেও আমাৰ সহকাৰী পালকৰ মিছেছ পুৰা পালকে শিক্ষা দিয়াত কাম কৰে এখেতে ভাত দিয়াত কাম কৰি আছে কিतना সুন্দর লাগো কি খাতির লাইন অহা সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আজি আমি নৱবৰ্ষৰ উপলক্ষে আজি ইয়াত খেল ধেমালি পাতিছো অকমান আমাক বহুত ভাল লাগিছে আজি আৰু এতিয়া আমি খানা খাব গৈছো এইটো খানা খাবৰ কাৰণে খিচিৰি দি আছে আমাৰ ইয়াত আজি हाथ मिला लेके खिचड़ी के लगे तो उठे ना आना उठे ना वो साइड चल हेलो কিবা ক'ব বিচাৰে নেকি খানা খাওঁতে খাওঁতে हेलो एक विशेष घोषणा है हमने के घर आते खातिर हमने अनुरोध जनाते हैं ভাত খতম নেকি एक विशेष घोषणा আমার মন্ডলের সহকারক বল দে সুভাষ রাজেছে কাজে এসে যদি ভুল যদি কোন ধরনের উপকার দেবার জন্য অনুরোধ জানাইছে देखो पैसा लगी पैसा लेने वाले भी अभी आए चेक लगे আৰু এতিয়া লাইনত লাগিছো এয়া দিব এতিয়া অলপ পিছতে লাইনতে আছো যতীন দা নতুন বছৰ কেনেকা মানে লাগিছে নতুন বহুত আনন্দ আৰু লগতে যিমান চাই আছে সকলোকে মই আমাৰ পৰিয়ালৰ হৈ মণ্ডলীৰ হৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ঈশ্বৰে সকলোকে কুশল মংগল আৰু শান্তি দান কৰক এই নতুন বৰ্ষ সকলোৱে নতুন উদ্যমতাৰে আগবাঢ়ি যাওক তাকে কামনা কৰিছোঁ আৰু এই সময়ত আমি স্পেচিয়েল খিচিৰি খাবলৈ লৈছোঁ আৰু খিচিৰি খোৱাৰ পিছতে আমি তেখেতৰ লগত কথা পাতিম বাৰু এতিয়া যিহেতু পেটত ভোক আছে কথা হয়তো অহা নাই শব্দ সেইকাৰণে আমি পিছতে তেখেতৰ লগত কথা আৰু এয়া আমি লৈ ল'লোঁ খাবৰ কাৰণে এইটো হৈছে মোৰ খিচিৰি চলো বাইক ৰেচ স্কুটি ৰেচ চলি আছে যোনে লাষ্টত পাব তেওঁ বিজয় বুলি ঘোষণা হ'ব আপোনালোকে চাই আছে তো কি হয় তবে এখন ঠান্ডা হইলা মোটরসাইকেলটা কো আজকে কিন্তু হইলা ওই আগু দিয়েছে সাইড হয়ে যাও ক্যামেরা এইটা লাস্ট
প্ৰথম পাই কেনেকুৱা লাগিছে বহুত আনন্দ এনেকুৱা চলা যে জীৱনত প্ৰথমবাৰ চলালো আৰু এতিয়া আৰম্ভ হৈ গ'ল কেৰল নাচ 1 তাৰিখত সকলোৱে লগে ভাগে একেলগতে আনন্দ কৰিবৰ কাৰণে মনস্থ কৰিলে আৰু ৰেডি হৈ গ'ল আৰু এয়া কণমানিহঁতৰ দল पूरा जोरदार देखा आ रहा एकदम हिलाई देता शादी करो একটা शादी गीत করবাই নি কানা নাগাটা स्लो मोनो की चलो ये जमा लगे चल আমাৰ মণ্ডলীৰ যিসকল ব্যক্তি আজি এই কাৰ্যসূচীত আমাৰ লগত নাই কৰ্মসূত্ৰে বাহিৰত আছে তেওঁলোকক আমি ভিডিঅ'ৰ জৰিয়তে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো লগতে তেওঁলোকৰ সুস্বাস্থ্য আমি কামনা কৰিছো য'তে আছে আপোনালোকে সুস্থ শৰীৰে থাকক